चांदी जैसा रंग है तेरा, चांदी जैसा रंग है तेरा, सोना जैसे बाल, एक तू ही धनवान है गोरी, बाकी सब कंगाल। নমস্কাৰ, আছাম নিউজ পয়েট্ৰি এণ্ড প্ৰোজ মেগাজিনৰ সমূহ দৰ্শকলৈ স্বাগতম জনাইছোঁ। আজি আমাৰ মাজত আছে বোলছবি পৰিচালক, নাট্যকাৰ আৰু ONGCৰ এজন অৱসৰপ্ৰাপ্ত আমোলা আৰু এজন উদ্যোগী ব্যক্তি। আজি তেওঁৰ লগত আমি বোলছবিৰ বিষয়ে, নাটকৰ বিষয়ে, আমি সমাজ জীৱনৰ বিষয়ে কিছু কথা পাতিবলৈ আহিছোঁ। আৰু তেওঁ হৈছে আমাৰ সকলোৱে সুপৰিচিত অসমৰ শ্ৰীযুত হৰেণ ৰাজখোৱাদেৱ। নমস্কাৰ। নমস্কাৰ। হয়, আমি আপোনাক স্বাগতম জনাইছোঁ। আপুনি যিহেতু অসমত এজন প্ৰতিষ্ঠিত পৰিচালক, বোলছবিৰ পৰিচালক, নাট্যকাৰ আৰু নিজেও গানো গাই গীত পৰিৱেশন কৰে আৰু এটা ডাঙৰ প্ৰতিষ্ঠান ONGC আপুনি এজন অৱসৰপ্ৰাপ্ত আমোলা আৰু হোৱাৰ পাছত আপুনি সমাজ জীৱনৰ বিভিন্ন ক্ষেত্ৰৰ লগত জড়িত হৈ আছে। আমি গোটেই বিষয়ে পাতিবলৈ চেষ্টা কৰিম। তাৰ আগতে আপোনাৰ শৈশৱৰ বিষয়ে, আপোনাৰ শিক্ষা জীৱনৰ বিষয়ে অলপ কওকচোন। নমস্কাৰ। আমার নাম শ্রী হরেন চন্দ্র রাজখোয়া। আমি এই য'ত এতিয়া আমাৰ এই সাক্ষাৎকাৰটো চলিছে, এই গৃহতে জাপিসজীয়া গাঁৱৰ এই গৃহতে আমাৰ জন্ম হৈছিল 1956 চনত। আৰু তেতিয়াৰ পৰাই এই গাঁওখনতেই খেলি ধূলি ডাঙৰ হৈছিলোঁ আৰু দোলাকাষৰীয়া LP স্কুলতেই প্ৰথম শিক্ষা গ্ৰহণ কৰিছিলোঁ। তাৰপিছত আইদবাৰী ME স্কুলত 3 বছৰ শিক্ষা গ্ৰহণ কৰিলোঁ আৰু তাৰপিছত বাকী ক্লাছ 10লৈকে বাকী চোৱা কাল গেলেকী হাইস্কুলৰ গেলেকী হাইস্কুলত আমি শিক্ষা গ্ৰহণ কৰিলোঁ, কৰি মেট্ৰিক পাছ কৰিলোঁ আৰু ইয়াৰ পিছত JB কলেজ যোৰহাটত অধ্যয়ন কৰিলোঁ আৰু তাৰপিছত বাহনা কলেজত গৈ অধ্যয়ন কৰিলোঁ। কৰি তাৰপিছত গুচি গ'লোঁ, ভগৱানৰ কৃপা, ৰাইজৰ আশীৰ্বাদ আছিল, ইণ্ডিয়ান আৰ্মি ইলেক্ট্ৰিকেল এণ্ড মেকানিকেল ইঞ্জিনিয়াৰ্ছত জইন কৰিলোঁ। জইন কৰি মিলিটাৰী কলেজ অফ ইলেক্ট্ৰনিক্স এণ্ড মেকানিকেল ইঞ্জিনিয়াৰিং ছেকেন্দ্ৰাবাদত শিক্ষা গ্ৰহণ কৰিলোঁ আৰু তাৰ পৰাই আৰ্মামেণ্ট আৰ্টিফিচাৰ ডিপ্ল'মা লৈ ইকুইভেলেণ্ট টু মেকানিকেল ইঞ্জিনিয়াৰিং ডিপ্ল'মা কোৰ্চ কমপ্লিট কৰি ৰাজস্থান গ'লোঁ। ৰাজস্থান জয়পুৰত আমাৰ চাকৰি আৰম্ভ হ'ল, তাত 4 বছৰ থাকিলোঁ। তাৰপিছত পাঞ্জাৱলৈ গ'লোঁ। পাঞ্জাৱৰ নাভা বুলি জেগাডোখৰ পাটিয়ালাৰ কাষতেই, তাত কিছু বছৰ থাকিলোঁ। তাৰপিছত দিল্লী আহিলোঁ আৰু দিল্লীৰ পৰা ছেকেন্দ্ৰাবাদ পুনৰ ঘূৰি গ'লোঁ আৰু তাতেই মোৰ তাত চাকৰিকাল সমাপ্ত কৰি অসমলৈ ঘূৰি আহিলোঁ আৰু অসমলৈ ঘূৰি আহিয়ে আপোনালোকৰ আশীৰ্বাদত ONGC লিমিটেড, তেল আৰু প্ৰাকৃতিক গেছ আয়োগ, নাজিৰাত চাকৰি জইন কৰিলোঁ আৰু চাকৰি জইন কৰি সেই চাকৰিত 30 বছৰতকৈ বেছি থাকিলোঁ আৰু অৱশেষত শিৱসাগৰৰ পৰা মুম্বাইলৈ ট্ৰান্সফাৰ হৈ গ'লোঁ আৰু তাতেই চাকৰিকাল শেষ কৰিলোঁ। 2016 চনত ৰিটায়াৰ হ'লোঁ আৰু ৰিটায়াৰ হৈ এতিয়া
মুম্বাইৰ পৰা মই আকৌ গাঁৱলৈকে গুচি আহিলোঁ। এতিয়া গাঁৱৰ ঘৰত, আমাৰ অৰিজিনেল ঘৰত আহি আছোহি। নাজিৰাত যদিও ঘৰ কৰিলোঁ, সম্পূৰ্ণৰূপে নাজিৰাত নাথাকোঁ, পুৰণা ঘৰো এৰিব নোৱাৰোঁ। আৰু ইয়াৰ যিখন সমাজ, এই সমাজৰ লগত জড়িত হৈ আছোঁ বিভিন্ন কাম কাজত, আৰু বিভিন্ন সাংস্কৃতিক দিশতো জড়িত হৈ আছোঁ। আৰু এতিয়া আশা ৰাখিছোঁ যে ভগৱন্তই যদি কৃপা কৰে, যে আৰু কিছুমান হয়তো সাংস্কৃতিক দিশত, সামাজিক দিশত কৰ্ম কৰি যাম, আৰু এয়ে মোৰ কামনা। আপুনি যিহেতু বৰ্ণাঢ্য কৰ্মজীৱন অৱসৰ লোৱাৰ পাছত সমাজ জীৱনৰ লগত সংপৃক্ত হৈ পৰিলে, আৰু আপোনাৰ যিহেতু এটা নাম আছে, সুনাম আছে যে আপুনি এজন খুব ভাল বোলছবি পৰিচালক আছিলে। আপুনি সৰু পৰ্দাতো কাম কৰিছে, ডাঙৰ পৰ্দাতো কাম কৰিছে, নাট্যকাৰ হিচাপেও আপোনাৰ নাম আছে। বোলছবি জগতলৈ আহিলে, এই বিষয়ে অলপ কওকচোন। আচ্ছা, আমি যেতিয়া স্কুলত পঢ়ি থাকোঁ তেতিয়াই আমি নাটকৰ লগত জড়িত হৈ পৰিছিলোঁ। বিভিন্ন ঠাইত নাটক কৰিছিলোঁ, আৰু বিশেষকৈ নাজিৰাৰ যিটো আমাৰ নাট্য মন্দিৰ আছে, সেই নাট্য মন্দিৰতেই খুব ভাল ধৰণে আমি নাটক কৰিছিলোঁ। আৰু লাহে লাহে যেতিয়া আমাৰ কৰ্মজীৱন আৰম্ভ হ'ল, তেতিয়াও নাজিৰাতে আমি থাকিবলৈ ল'লোঁ। নাজিৰা নাট্য মন্দিৰত আমি যথেষ্ট নাটক কৰিলোঁ, আৰু ভালেমান কেইখন নাটকৰ ডাইৰেকশ্যনো আমাৰ ফালৰ পৰাই দিয়া হৈছিল। আমি নাটকৰ পৰিচালনা কৰিছিলোঁ, নাটক লিখিছিলোঁ ভালেমানখিনি। আৰু সেইবিলাক বিভিন্ন ঠাইত, নাজিৰাৰ আশে পাশে বিভিন্ন ঠাইত, যেনে আমাৰ সেই গেলেকী নাট্য মন্দিৰ, গেলেকী নাট্য মন্দিৰতো আমি বহুত নাটক কৰিলোঁ, আৰু আমাৰ পৰিচালনাতে নাটক হৈছিল। তাৰপিছতে আৰু গেলেকী সন্দিকৈ গাঁৱতো আমি কিছু নাটক কৰিছিলোঁ, তাত গৈ কৰাইছিলোঁ। ইয়াৰ পিছত বিভিন্ন ঠাইত আমি প্ৰতিযোগিতাত গৈছিলোঁ, একাংকিকা নাট প্ৰতিযোগিতাতো আমি অংশগ্ৰহণ কৰিছিলোঁ, আৰু বিভিন্ন ঠাইত বেষ্ট ডাইৰেক্টৰ বা বেষ্ট এক্টৰ হিচাপেও আমি যথেষ্ট সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছিলোঁ। আপুনি চিত্ৰনাট্য নিজেই লিখিছিল? হয়, বহুত নাটক আমি নিজেই লিখিছিলোঁ। হয়। আৰু কিছু নাটক যিবিলাক প্ৰতিষ্ঠিত, যিবিলাক আমাৰ নাটক আছে, সেই নাটকবিলাকো আমি বিভিন্ন ঠাইত মঞ্চস্থ কৰিছিলোঁ। এতিয়া উদাহৰণস্বৰূপে নবৌৰ বিয়া যিখন নাটক, বেংগলী নাটকৰ পৰা অনুবাদ কৰি যিখন নবৌৰ বিয়া এখন নাটকৰ সৃষ্টি হৈছিল অসমত, আৰু সেইখন আমি প্ৰায় 6বাৰমান আমি সেইখন নাটকত আমি অভিনয় কৰিলোঁ, আৰু বিভিন্ন ঠাইত 6বাৰ আমি মঞ্চস্থ কৰিলোঁ। কিবা সংলাপ আপোনাৰ মনত আছে নি এই মুহূৰ্তত ক'ব পৰা? সংলাপ বিশেষটো এতিয়া মনত নাই, যথেষ্ট দিন হৈ গ'ল নহয়। বহুত কেইখন নাটক কৰিছে, এনে উল্লেখযোগ্য নাটক কেইখনৰ নাম এই মুহূৰ্তত ক'ব পাৰে নেকি? যিখন নাটক আপুনি নিজে চিত্ৰনাট্য লিখিছিল? নাটক এতিয়া আচলতে নামবোৰ পাহৰি গৈছোঁ। আমি কৰিছিলোঁ ভালেমান নাটক, মানে আমি মঞ্চস্থ কৰিলোঁ, আৰু আমি পৰিচালনাও কৰিলোঁ, নিজে অভিনয়ো কৰিলোঁ। আৰু পৰৱৰ্তী সময়ত আপুনি বোলছবি পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰিলে? আমি লাহে লাহে আমি কি কৰিলোঁ, অলপ বোলছবি জগতলৈ আৰু সৰু পৰ্দাটো কিছুমান কাম কৰিবলৈ আমি আগবাঢ়ি গ'লোঁ, বা সুবিধাও পাইছিলোঁ। বিশেষকৈ উদাহৰণস্বৰূপে চিৰাজ যিখন বোলছবি ভূপেন হাজৰিকাদেৱে পৰিচালনা কৰি উলিয়াইছিল, সেই চিৰাজ বোলছবিখনতো আমি অভিনয় কৰিবলৈ সুবিধা পাইছিলোঁ। এনেকুৱা এটা আমি ৰোল কৰিছিলোঁ,
হয় যিটোত নেকি অগ্নি যুগৰ ফিৰিঙতি মই হয় সেই গীতটি ভূপেনদাৰ গীতটিও হয় লিপ দিছিলোঁ হয় আৰু গাই আমি শুনাইছিলোঁ। আপুনি ডক্টৰ ভূপেন হাজৰিকাদেৱকো নিশ্চয় সংস্পৰ্শ পাইছিল তেওঁৰ। হয়, ডক্টৰ ভূপেন হাজৰিকাদেৱৰ সংস্পৰ্শতো মই আহিছিলোঁ। চিৰাজৰ পৰিচালনা তেখেতে কৰিছিল আৰু হয়। আমি তাত অভিনয় কৰিছোঁ। পিছতে আৰু এখন তেখেতে মিৰি জীয়ৰী বুলি হয় হয় খুব এখন বিখ্যাত হয়। বোলছবি নিৰ্মাণ কৰিছিলে লখিমপুৰত। হয় গোগামুখ, গেৰুকামুখ এই ঠাইবিলাকত শ্বুটিং কৰিছিলে আৰু আমাক মাতি লৈ গৈছিল আৰু তেখেতৰ লগত মই প্ৰায় 15 দিন তেখেতৰ লগত কটাইছিলোঁ হয় আৰু আমি অভিনয়ো কৰিছিলোঁ। হয় হয়, এটা চৰিত্ৰত অভিনয়ো কৰিছিলোঁ আৰু গেৰুকামুখত তেখেতে তেতিয়া ব্ৰহ্মপুত্ৰ ব'ৰ্ডৰ এটা কলনী আছিলে, হয় সেই কলনীতে কেম্প কৰিছিলে আৰু তাতে আমি আছিলোঁ। তেতিয়া ইন্দ্ৰবনীয়া দেৱ, তাৰপিছতে বোলছবি পৰিচালক শিৱ ঠাকুৰদেৱ এইবিলাকো আহি তেখেতসকলো আহি তাতে আছিলহি আৰু হয়। তেখেতসকলৰ সংস্পৰ্শত আমি প্ৰায় 14-15 দিন তাত কটালোঁ আৰু আমিও অভিনয় কৰিবলৈ সুবিধা পাইছিলোঁ। হয় তো এনেধৰণে ডক্টৰ ভূপেন হাজৰিকাদেৱৰ লগতো বিশ্ব বৰেণ্য এজন শিল্পী হয় তেখেতৰ সংস্পৰ্শত আহিবলৈ যিটো সুবিধা পালোঁ হয় সেইটো এতিয়াও পাহৰা নাই হয় আৰু সদায় মনত থাকিব। তেওঁ কোৱা কিবা কথা আপোনাৰ মনত আছে নেকি? কোনখিনি কথাই আপোনাক আকৰ্ষিত কৰিছিলে তেওঁৰ প্ৰতি, যিহেতু আপুনি ব্যক্তিগতভাৱে তেওঁক লগ পাইছিল? হয়, তেখেতৰ লগত কেতিয়াবা যেতিয়া আমাৰ কাম নাছিল তেতিয়া লগতে বহি আমি কথা পাতি থাকোঁ হয় আৰু তেখেত যদিও যথেষ্ট গহীন আছিল হয় কিন্তু কিছু ক্ষেত্ৰত তেখেত যথেষ্ট ধেমেলীয়া আছিল হয় আৰু তেখেতৰ বহুত কথা শুনিলোঁ। হয় কিন্তু এষাৰ কথা মোৰ আজিও মনত পৰে। হয় মোক মানে তেতিয়া কৈছিলে ভূপেন দাই যে তুমি গুৱাহাটী গুচি নাহা কেলে, হয় চাকৰি বাদ দিয়া, হয় গুৱাহাটী আহা আৰু এই সাংস্কৃতিক জগতখনত তুমি সোমাই যোৱা হয় আৰু তোমাৰ কিন্তু উন্নতি হ'ব। হয় তেতিয়া মই ক'লো গুৱাহাটীত গৈ কিবা কৰিব পাৰিম জানো হয় দাদা? যথেষ্ট কম্পিটিশ্যনৰ হয় যুগ হয় আৰু কম্পিটিশ্যনৰ জেগা, গতিকে তাত প্ৰতিযোগিতাত মই নামি কিবা এটা যে উন্নতি কৰিব পাৰিম হয় আমাৰ সন্দেহ হয়। তেতিয়া ভূপেন দাই এটা কথা কৈছিলে যে নহয়, প্ৰতিযোগিতাটো তুমি অন্যৰ লগত নকৰিবা, প্ৰতিযোগিতা সদায় নিজৰ লগত কৰিবা। হয় মোৰ এই কথাষাৰ এতিয়াও মনত পৰে হয় আৰু সুন্দৰ কথা কৈছিল যে অন্যৰ লগত প্ৰতিযোগিতা কৰিব নালাগে, নিজৰ লগত প্ৰতিযোগিতা কৰিব লাগে। হয় হয় আৰু আপুনি নিজে পৰিচালনা কৰা বোলছবি কেইখনৰ নাম? হয়, আমি তেনেকে ধৰণে আৰু কেইখনমান বোলছবিত অভিনয়ো কৰিলোঁ। হয় হয় ইয়াৰ ভিতৰত সংঘাত হয় এখন বোলছবি গোলাঘাটৰ পৰা ওলাইছিল হয় আৰু দীনেশ গগৈদেৱৰ পৰিচালনাত সেই চিনেমাখন পৰিচালিত হৈছিলে হয় আৰু দীনেশ গগৈ আছিল গোলাঘাটৰ এখন কলেজৰ হেড অফ দি ডিপাৰ্টমেণ্ট আছিলে আৰু তেখেতৰ পৰিচালনাতেই সংঘাত বোলছবিখনত এটা ডক্টৰৰ চৰিত্ৰত আমি অভিনয় কৰিছিলোঁ। হয় হয় তাৰপিছতে আৰু এখন দাৰা আহমেদ হয় বোলছবি পৰিচালক দাৰা আহমেদৰ পৰিচালনাত হয় এখন বোলছবি তৈয়াৰ হৈছিলে, সেইখন হ'লগৈ এখন পাহৰিছোঁ এতিয়া নামটো। সেই বোলছবিটো আমি অভিনয় কৰিলোঁ হয় আৰু তেনেকে ধৰণে কেইবাখনো তেনেকে বোলছবিত অভিনয় কৰিলোঁ হয় আৰু তাৰপিছত আমি নিজেই নিৰ্মাণ কৰিছিলোঁ 10খন টেলিফিল্ম। হয় ডিব্ৰুগড় দূৰদৰ্শনৰ কাৰণে, গুৱাহাটী দূৰদৰ্শনৰ কাৰণে, নৰ্থ ইষ্ট টেলিকাষ্টৰ কাৰণে। ইয়াৰ ভিতৰত আপোনজন,
বুলি এখন খুব সুন্দৰ টেলিফিল্ম হয় আমাৰ দ্বাৰা নিৰ্মিত হৈছিল আৰু গুৱাহাটী ডিব্ৰুগড়কে আদি কৰি আটাইকেইটা চেনেলত টেলিকাষ্ট হৈছিল। হয় তাৰপিছত চক্ৰবেহু বুলি এখন 3টা এপিছ'ডৰ হয় কমিশ্যন প্ৰগ্ৰাম বুলি কয়, হয় সেইখনো আমি নিৰ্মাণ কৰিছিলোঁ, আমাৰ পৰিচালনাতে সেইখন তৈয়াৰ হৈছিলে হয় আৰু আটাইকেইটা চেনেলতে সেইখন টেলিকাষ্ট হৈছিলে। হয় তাৰপিছতে আশা বুলি এখন টেলিফিল্ম নাজিৰাত নিৰ্মিত হৈছিল আৰু সেইখনতো এটা মেইন ৰোল হিচাপে আমি এজন বাছ ড্ৰাইভাৰ হিচাপে হয় আমি এটা কেৰেক্টাৰত অভিনয় কৰিছিলোঁ হয় আৰু সেই ছবিখনে কেইবাটাও এৱাৰ্ড পাবলৈ সক্ষম হৈছিলে সেই টেলিফিল্ম। আৰু আমাৰ ফালৰ পৰাও অন্যান্য আপোনজন, তাৰপিছতে আৰু এখন আছিলে, এখন ধানটো পতানটো। হয় এই ধানটো পতানটোৰ শ্বুটিং কৰিবলৈ আমাৰ গাঁৱতে আমি আহিছিলোঁ, গাঁৱতে শ্বুটিং কৰিছিলোঁ হয় আৰু এতিয়াও মনত আছে, বৰ ভাল লাগে ভাবিলে। এই শ্বুটিঙৰ সময়ত হাজাৰ হাজাৰ ওচৰৰ গাঁওবিলাকৰ পৰা মানুহ আহিছিলে শ্বুটিং চাবলৈ। হয় তেতিয়াৰ দিনত ইয়াত বৰ বেছি তেনেকৈ শ্বুটিং হোৱা নাছিলে, ৰাইজে দেখা নাছিলে। শ্বুটিং চাবৰ কাৰণে হয় এই ধানটো পতানটোখন আছিলে যোগেন চেতিয়া বুলি আমাৰ স্বনামধন্য প্ৰফেচাৰ আছিলে জয়সাগৰ কলেজত, শিৱসাগৰ কলেজত। হয় আৰু এই তেখেতে লিখা এখন চুটি নাটক আৰু সেইখনকে আমি হেৰি কৰি অলপ মডিফাই কৰি চিত্ৰনাট্য বনাই সেইখন আমি শ্বুটিং কৰিছিলোঁ আৰু নিৰ্মাণ কৰি উলিয়াইছিলোঁ আৰু সেইখনেও এৱাৰ্ড পাইছিলে। হয় আৰু ডিব্ৰুগড় দূৰদৰ্শন, গুৱাহাটী দূৰদৰ্শন আৰু নৰ্থ ইষ্টত সেইখন টেলিকাষ্ট হৈছিল। হয় আপুনি নিজে বোলছবি পৰিচালনা কৰিছিল আৰু আন বোলছবিতো আপুনি অভিনয় কৰিছিল। আপুনি যেতিয়া অভিনয় কৰিছিলে কোন সংগীৰ লগত আপোনাৰ সংগী? এতিয়াতো জয়ন্ত দাস, হিৰণ্য ডেকা, হয় তাৰপিছতে আমাৰ হেৰি মৰাণৰ বিষ্ণু খাৰঘৰীয়া, হয় এই আটাইবিলাক মানে আমাৰ আপোনাৰ লগত মানে মই সংস্পৰ্শলৈ আহিবলৈ পাইছিলোঁ তেখেতসকলৰ লগত। আৰু আমি আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে জিতু নিতুৰ অভিযান বুলি এখন চিৰিয়েল, অসমীয়া ধাৰাবাহিক আমাৰ ফালৰ পৰা নিৰ্মিত হৈছিলে, আমি নিৰ্মাণ কৰি উলিয়াইছিলোঁ আৰু সেইখন গুৱাহাটী দূৰদৰ্শনত 14টা এপিছ'ড টেলিকাষ্ট হৈছিলে। হয় আৰু তেতিয়া যথেষ্ট সেই সময়ত এই ধাৰাবাহিকবিলাক, অসমীয়া ধাৰাবাহিকবিলাক প্ৰচাৰিত হৈছিলে। আৰু আমাৰ এইখন যিখন জিতু নিতুৰ অভিযান, সেইখনে যথেষ্ট সমাদৰ লাভ কৰিছিলে আৰু অৱশেষত আমি কেইবাটাও এৱাৰ্ড পাবলৈ সক্ষম হৈছিলোঁ সেই চিৰিয়েলখনত। হয়, আপুনি যিকেইখন বোলছবি পৰিচালনা কৰিছিল তাত অভিনয় কৰা শিল্পীসকলৰ নাম বা অভিনেতাসকলৰ নাম এই মুহূৰ্তত মনত আছে নেকি? অভিনেতাটো বহুত প্ৰায়খিনি অভিনেতাৰ লগত আমাৰ সংস্পৰ্শ হৈছিল। নতুন অভিনেতা আনকি নিপন গোস্বামী, দীনেশ দাসকে আদি কৰি ভাল ভাল যিবিলাক আগৰ পুৰণা অভিনেতা, তেখেতসকলৰ লগতো কাম কৰিবলৈ সুবিধা পাইছিলোঁ। আৰু এটা কথা ক'বলৈ বিচাৰিছোঁ, এখন জিলমিলি জোনাক বুলি এখন বোলছবি, ফুল ফ্লেজেড বোলছবি, আমিয়ে কাহিনী চিত্ৰনাট্য লিখিছিলোঁ আৰু সেইখন নিৰ্মাণ হৈছিলে আজি প্ৰায় 3-4 বছৰ মানৰ আগত।
আৰু বিভিন্ন বোলছবি ঘৰত ছবিগৃহত সেইকেইখন চলিছিল আৰু যথেষ্ট ৰাইজে সমাদৰ কৰিছিলে, হয়। সমাদৰ দিছিলে। হয়। সেইখন হ'ল জিলমিল জোনাক, এতিয়াও টিভি চেনেলবিলাকত আহি থাকে, হয়। টেলিকাষ্ট হৈ থাকে, আপোনালোকে চাবলৈ পাব এতিয়াও হয়। জিলমিল জোনাক। হয়, আপুনি হয়। যিহেতু বোলছবি জগতত যথেষ্টখিনি উল্লেখযোগ্য কাম কৰিছে আৰু বোলছবি জগতলৈ আপোনাৰ অৱদান আগবঢ়াইছে। ইয়াৰ স্বীকৃতি স্বৰূপে আপুনি কেনেধৰণৰ স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে বা কেনেধৰণৰ বঁটা বাহন লাভ কৰিবলৈ সক্ষম স্বীকৃতি হৈছে? হিচাপে আমি বিশেষভাৱে স্বীকৃতি নাই পোৱা যদিও, কিন্তু আমি এৱাৰ্ড হিচাপে আমি ভালেমানকেইটা এৱাৰ্ড আমি পাবলৈ সক্ষম হৈছোঁ এতিয়ালৈকে। হয়। কিন্তু আমি সদায় এটা আশা কৰোঁ যে শিল্পী পেঞ্চন হয়। যিভাগী সেইভাগী অন্তত চৰকাৰৰ ফালৰ পৰা যদি আমি হয়। পাবলৈ সক্ষম হ'লোহেঁতেন। হয়, আপুনি আবেদন তেন্তে কৰিছে নাই কৰা? আমি আবেদন কৰিছোঁ। হয়। আমি দুবাৰ এতিয়ালৈকে আবেদন কৰিলোঁ, হয়। কিন্তু এতিয়ালৈকে কোনো তেনেকুৱা মানে কৃতকাৰ্যতা লাভ কৰা নাই, আমি পোৱা নাই। তাৰোপৰি আমি এপ্লাই কৰিছিলোঁ বিষ্ণু ৰাভাদেৱৰ ওপৰত এটা পুৰস্কাৰ দিয়া যায়, হয়। বা এৱাৰ্ড দিয়া যায় চৰকাৰৰ ফালৰ পৰা প্ৰতি বছৰে। হয়। তাৰ কাৰণেও আমি এপ্লাই কৰিছিলোঁ, হয়। কিন্তু এতিয়ালৈকে সুফল নাপালোঁ। হয়। কিন্তু আমি আচলতে পইচাৰ কাৰণে আমি কোনো এৱাৰ্ড বিচৰা নাই, হয়। বা পুৰস্কাৰ বিচৰা নাই, কিন্তু বিচাৰিছোঁ যে আত্মসন্তুষ্টি, হয়। যে আমি যে এইবিলাক কিছু কাম কৰিলোঁ, হয়। হয়। সেইবিলাকৰ এটা স্বীকৃতি, হয়। স্বীকৃতি হিচাপে। হয়, চৰকাৰৰ প্ৰতি আপোনাৰ কিবা আহ্বান? চৰকাৰৰ প্ৰতি এটাই আহ্বান, হয়। তো আমাৰ নিচিনা কিছুমান লুকাই থকা হয়তো শিল্পী, আমি হয়। শিল্পী নিজকে শিল্পী বুলি ক'বলৈ নিবিচাৰোঁ, হয়। তথাপি আমাৰ নিচিনা এইবিলাক কৰ্মত জড়িত থকা লোক যথেষ্ট আছে। কিন্তু তেখেতসকলৰ প্ৰতি চৰকাৰৰ দৃষ্টি এতিয়ালৈকে পৰা নাই। হয়। সেইবিলাক কৰাটো কিন্তু নিতান্তই প্ৰয়োজন। আৰু আমিও আশা কৰিছোঁ যে অন্ততঃ শিল্পী পেঞ্চনটো যদি আমি পাই গ'লোহেঁতেন, হয়। তেতিয়া আমাৰ আত্মসন্তুষ্টি এটা আমি লাভ কৰিলোহেঁতেন। আপুনি তাৰোপৰি আমি এটা মানে আমাৰ যেতিয়া চাকৰি জীৱন মুম্বইত, সুদূৰ মুম্বইত আৰম্ভ হৈছিল, বা সুদূৰ মুম্বইত আমি 12 বছৰ চাকৰি কৰিছিলোঁ। হয়। সেই মুহূৰ্ততে হৃদয়ৰ এনাজৰী বুলি এখন 1.5 ঘণ্টীয়া বোলছবি হয়। আমি তৈয়াৰ কৰিছিলোঁ, আমি তাত বনাইছিলোঁ। হয়। আৰু কাহিনী, চিত্ৰনাট্য আৰু পৰিচালনা আমাৰেই আছিল। হয়। আৰু সেই বোলছবিখনত আমি অভিনয়ো কৰিছিলোঁ। তাৰোপৰি চেতনা দাস, বিকি, হয়। আকাশদ্বীপ, হয়। তাৰপিছতে আৰু এনেকে ধৰণে ভালেমানখিনি ইয়াৰ পৰা হয়। শিল্পী মুম্বইলৈ লৈ যোৱা হৈছিল। এনেকে ধৰণে ভালেমানখিনি শিল্পী ইয়াৰ পৰা লৈ যোৱা হৈছিল, আৰু তাত তেখেতসকলে অভিনয় কৰিছিলে। আৰু সেইখন আমি বোলছবি ছবিগৃহত আমি ৰিলিজ দিব নোৱাৰিলোঁ, হয়। কিন্তু আমি VCD আকাৰত, তেতিয়া VCDৰ খুব প্ৰচলন চলিছিল, হয়। VCDৰ আকাৰত আমি সেইখন আমি ৰাইজৰ মাজলৈ আগবঢ়াই দিছিলোঁ। আৰু প্ৰায় 10,000তকৈ বেছি VCDৰ হয়। চেল হৈছিল। 99 মানে 99 টকাৰ আমি এটা হিচাপ আমি লগাই দিছিলোঁ। হয়। আৰু সেইমতে আমি 10,000তকৈ বেছি আমি চেল কৰিবলৈ সক্ষম হৈছিলোঁ। হয়। আৰু বিশেষকৈ গুজৰাটত থকা, আহমেদাবাদত থকা আমাৰ ONGCৰ যিবিলাক চাকৰিয়াল, প্ৰায় 1,000তকৈ বেছি VCD চেল হৈছিলে। তাৰপিছতে মুম্বইত সেইখন চেল হ'ল প্ৰায় 1,500 মান VCD চেল হৈছিলে। আমাৰ অসমীয়া লোকসকলে
বিচাৰি বিচাৰি আহি লৈ গৈছিল হয় সেইখন। আৰু তাৰোপৰি আমাৰ ডাঙৰ ছোৱালী তেতিয়া আমেৰিকাত আছিলে, হয় আৰু আমেৰিকাৰ বিহুতলীত আমাৰ ছোৱালীজনীয়ে হয় তাক নি VCD খিনি উলিয়াইছিল, আৰু তাতো অসমীয়া ৰাইজে হাতা ওপৰা লাগিছিল মানে CD খন পাবৰ কাৰণে। হয় মাত্ৰ আমি 500 ইয়াৰ পৰা VCD পঠাই দিছিলোঁ, হয় আৰু আমাৰ ছোৱালীজনীয়ে সেই 500 একে ঠাইতে এই বিহুতলীতে বিক্ৰী কৰিছিল। হয় গতিকে সেইবোৰ ভাল লাগে হয় যে সেইবোৰো এটা এটা আমাৰ স্বীকৃতি বুলি আমি ধৰি হয়। লৈছিলোঁ। আপুনি সুদীৰ্ঘ সময় সংস্কৃতিৰ লগত জড়িত হৈ থাকিল, আৰু আপোনালোকৰ পৰিয়াল ইতিমধ্যে আপুনি উল্লেখ কৰিলে যে আপোনাৰ ছোৱালীজনী আমেৰিকাত কৰ্মৰত হৈ আছে। আপোনাৰ হয়। পৰিয়ালৰ বিষয়ে কওকচোন, আপোনাৰ সন্তানৰ বিষয়ে বৰ্তমান তেওঁলোক কেনেকৈ জড়িত হৈ আছে, কি কৰি আছে? আমাৰ ল'ৰা ছোৱালী 4টি, ছোৱালী 2জনী ডাঙৰ আৰু ল'ৰা 2টি সৰু। ডাঙৰ ছোৱালীজনীয়ে তাই চেন্নাইৰ পৰা ইঞ্জিনিয়াৰিং ডিগ্ৰী লাভ কৰিলে ইলেক্ট্ৰনিক্স এণ্ড টেলিকমিউনিকেশ্যনত, আৰু তাৰপিছতে PG কোৰ্চ কৰিলে মুম্বইত, আৰু তাৰপিছত তাই আমেৰিকা গুচি গ'ল, হয় আৰু বিবাহ আমেৰিকাত থকা এজন আমাৰ অসমীয়া যুৱকৰ লগত বিয়া হ'ল। হয় আৰু এতিয়া বৰ্তমান কিন্তু আমেৰিকাত নাই। হয় ছোৱালীজনী এতিয়া লণ্ডনত আছে। তাই ফ্ৰান্স এয়াৰলাইন্সত চাকৰি কৰে লণ্ডনতে, হয় আৰু জোৱাই আমেৰিকাত থাকে, আৰু এই কোম্পানীৰ কামত কেতিয়াবা লণ্ডনো যায়, এনেকে ধৰণে চলি আছে। হয় 2 নম্বৰ ছোৱালীজনী আমাৰ, তাই MBBS কৰিছিলে ৰাছিয়াৰ পৰা। হয় ৰাছিয়াত গৈ MBBS কৰিলে, আৰু তাৰপিছত তাই আহি এতিয়া জাৰ্মানীত আছে, জাৰ্মানীত PG কৰিলে, হয় কৰি মেলি এতিয়াও চাকৰি কৰি আছে জাৰ্মানীতে। জোৱাইও ডক্তৰ, হয় দুইটাই সিহঁতি ডক্তৰ এতিয়া জাৰ্মানীত থাকে। হয় আৰু তাৰপিছত ডাঙৰ ল'ৰা সি ডক্তৰ, হয় সি ইউক্ৰেইনত পঢ়িছিলে MBBS, হয় আৰু তাৰপিছত PG কৰিলে, PG ডিপ্ল'মা কোৰ্চ কৰি হয় মেলি এতিয়া আমাৰ শিৱসাগৰৰ যিখন চুকাফা হস্পিটেল বুলি এখন হয় ছুপাৰ স্পেচিয়েলিটি হস্পিটেল আছে, হয় সেই হস্পিটেলতে সি ICUৰ ইনচাৰ্জ হিচাপে, মেডিচিনৰ ডক্তৰ হিচাপে সি কৰ্মৰত। হয় আৰু তাৰপিছত একেবাৰে শেষৰ ল'ৰাটি, সি ডেণ্টিষ্ট, হয় সি দিল্লীৰ পৰা পাছ কৰিছিলে BDS, আৰু এতিয়া বৰ্তমান দিল্লীত প্ৰেক্টিছ কৰি থকাৰ পিছত দিল্লীৰ পৰা আহিলে, এতিয়া বৰ্তমান ইয়াতে আছে, হয় নাজিৰাতে আছে। হয় আৰু এতিয়া সি ইটো সিটো কৰি আছে, আৰু কিছুদিন গুৱাহাটীতো প্ৰেক্টিছ কৰিলে। হয় তো আমাৰ পৰিয়াল সিমানেই। আৰু আমাৰ পৰিবাৰ, তেওঁ ONGCৰ এমপ্লয়ী আছিলে, হয় তেওঁ মুম্বইলৈ ট্ৰেন্সফাৰ হৈছিলে, হয় আৰু তেওঁ হেৰি হিচাপে ছিনিয়ৰ এক্সিকিউটিভ অফিচাৰ হিচাপে কৰ্মৰত কৰি মুম্বইৰ পৰাই ৰিটায়াৰ হৈ এতিয়া ঘূৰি আহিলে। হয় এয়াই আমাৰ পৰিয়াল। হয় হয় যিহেতু আপুনি উল্লেখ কৰিছে আপোনাৰ সন্তানসকলে ক'ত কৰ্মৰত হৈ আছে, হয় আৰু আমি লক্ষ্য কৰিলে দেখা পাওঁ যে আপোনাৰ সন্তানসকলে ঈৰ্ষণীয় সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। আপোনালোকে তেওঁলোকক পঢ়া শুনাত বা তেওঁলোকৰ জীৱন গঢ়াত কিদৰে যত্ন লৈছিল, আৰু এজন পিতৃ বা মাতৃয়ে নিজৰ সন্তানক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত কেনেধৰণৰ পদক্ষেপ ল'ব লাগে বুলি আপুনি এজন পিতৃ হিচাপে এই মুহূৰ্তত পৰামৰ্শ আগবঢ়াব? ধন্যবাদ। আমি আচলতে আমাৰ পুত্ৰ কন্যাৰ বিলাকৰ যিখিনি মানে শৈক্ষিক দিশ, সেই শৈক্ষিক দিশখিনিত আমি যথেষ্ট সফলতা লাভ কৰিছোঁ বুলি ক'বলৈ নাযাওঁ। কিন্তু এটা কথা ঠিক, এতিয়া মনটো ভাল লাগে যে অন্ততঃ সিহঁতে নিজৰ ভৰিৰ ওপৰত থিয় দিব
পৰা হৈছেগৈ হয় এতিয়া কথা হ'ল কি আমিনো কি মানে ৰাইজক বা অন্যান্য লোকসকলক আমি কেনেকৈ মানে আমি কি বুলিনো পৰামৰ্শ দিম পৰামৰ্শ দিয়াৰ আমাৰ সেইখিনি কেপাচিটি নাই কিন্তু কথা হ'ল কি মুঠতে ল'ৰা ছোৱালীক ভাল কৰিবৰ কাৰণে অকল টকাই যে যথেষ্ট সেইটো নহয় হয়তো বহুতে ভাবিব পাৰে হয় যে টকা আছিল কাৰণেই হয়তো ছাকচেছ হ'ল বা ইমানখিনিলৈকে আগবাঢ়ি গ'ল কিন্তু সেইটো কথা নহয় আমি আমাৰ বন্ধু বান্ধৱসকলক এটাই অনুৰোধ কৰিবলৈ বিচাৰোঁ মুঠতে চেষ্টা লাগিব যে ল'ৰা ছোৱালীক মুঠতে ভাল শিক্ষা দিব লাগে হয় আৰু এইটো নহয় যে ডক্তৰ ইঞ্জিনিয়াৰেই তেওঁলোকক বনাই তুলিব লাগে বা তেওঁলোকক গঢ় দি তুলিব লাগে ডক্তৰ ইঞ্জিনিয়াৰ হিচাপে সেইটোও কোনো কথা নাই আজি IAS IPS এইবিলাকো আমাৰ অসমৰ গাঁৱৰ একেবাৰে দুখীয়া ঘৰৰ ল'ৰা ছোৱালীবিলাকো IAS IPS UPSC এইবিলাকত কম্পিটিশ্যনত গৈছে আৰু যথেষ্ট কৃতকাৰ্যতা লাভ কৰিছে আগতে এটা সময় আছিল আমাৰ অসমৰ ল'ৰা ছোৱালীয়ে এইবিলাকত সুবিধা নাপায় গতিকে এতিয়া অন্ততঃ সুবিধা পাবলৈ ধৰিছে মানে কি এতিয়া আমি ভাবোঁ চেষ্টা কৰিলে হয় যে দুখীয়া ঘৰৰ ল'ৰা ছোৱালীও গৈ বহুতখিনি উন্নতি কৰিব পাৰে সেইটো আমি সম্পূৰ্ণভাৱে আমাৰ সেইটো বিশ্বাস আছে গতিকে সেইখিনিয়ে কওঁ যে আমাৰ বন্ধু বান্ধৱসকলে চেষ্টা কৰক আৰু ল'ৰা ছোৱালীক আগুৱাই নিবলৈ যত্ন কৰক হয় আপুনি যিহেতু যথেষ্টখিনি সফল চিত্ৰনাট্য ৰচনা কৰিছে লিখিছে সুন্দৰ চিত্ৰনাট্য লিখিবলৈ হ'লে কোনকেইটা দিশত গুৰুত্ব দিব লাগে বুলি আপুনি অনুভৱ কৰে একচুৱেলি বেলেগ বেলেগ হেৰি আছে এতিয়া ধৰি লওক এখন বোলছবিৰ কাৰণে যিখন চিত্ৰনাট্য তৈয়াৰ কৰিব লাগে সেই চিত্ৰনাট্যৰ কাৰণে কিছুমান ফৰ্মুলা আছে সেই ফৰ্মুলা মতে আগবাঢ়ি যাব লাগিব হয় আৰু ফৰ্মুলাটো হ'ল এটা আৰম্ভণি এটা কাহিনীৰ আৰম্ভণি তাৰপিছত এটা মধ্যভাগলৈ আগবাঢ়ি যাব কাহিনীটো আৰু একেবাৰে শেষত ক্লাইমেক্স হয় ক্লাইমেক্স মানে যিটো ঘটনা ঘটি আছে সেই ঘটনাটো এনেকুৱা এটা পৰ্যায়লৈ গুচি যাবগৈ হয় হয়তো খুব ট্ৰেজেডি বা খুব দুখৰ এটা পৰিৱেশ আহি পৰিব হয় তেনেকুৱা ধৰণৰ এটা ক্লাইমেক্সৰ মাজত গৈ তাৰপিছত সেই কাহিনীটো বা সেই ঘটনাটো এটা সম্পাদনা হৈ উঠিব এটা ভাল ফলাফল লাভ কৰিব আৰু অৱশেষত গৈ সেই ফলাফলৰ ওপৰত ভিত্তি কৰি সেই কাহিনীটো সমাপ্ত হ'ব আৰু আমি যদি লক্ষ্য কৰোঁ বৰ্তমান সময়ত কাৰিকৰী দিশত যথেষ্টখিনি হৈছে তথাপিতো অসমত অসমীয়া বোলছবি ব্যৱসায়িক দিশত সফল নোহোৱাৰ কাৰণ হিচাপে আপুনি কোনকেইটা দিশ আঙুলিয়াই দিব খুব দুখৰ বিষয় আমাৰ অসমত এটা সময় আছিল অসমীয়া বোলছবিৰ যথেষ্ট ভাল ৰিজাল্ট পোৱা গৈছিল এটা সময় আছিল যি সময়ত যিবিলাক বোলছবি তৈয়াৰ হৈছিল খুব সাধাৰণ কাহিনীৰ ওপৰতো বা সাধাৰণভাৱে আগবঢ়োৱা তেনেকুৱা বোলছবিও যথেষ্ট হিট হৈছিল এই কথা হ'ল কি যেনে বোৱাৰী এটা সময়ত বোৱাৰী বুলি এখন বোলছবি আমি চাবলৈ পাইছিলোঁ হিন্দী এখন ভাগ্য হিন্দীত তকদীৰ তাৰ পৰা ভাগ্য বুলি এখন অসমীয়াত অনুবাদ কৰি সেই চিনেমাখন অসমত দেখুওৱা হৈছিল আমি গাঁৱৰ পৰা বাছ লৈ বাছত গাঁৱৰ গোটেই মানুহ
সোমাই গৈ আমি ইয়াৰ পৰা শিৱসাগৰ মানে ইয়াৰ পৰা 30 কিলোমিটাৰ হয়। গৈ আমি এই বোলছবিবিলাক মানে উপভোগ কৰিছিলোঁ হয় সেইবিলাক আচলতে সেই বোলছবিৰ এটা কোৱালিটি বুলিও ক'ব পাৰি যে সেই কোৱালিটিৰ কাৰণে হয় হয়তো মানুহবিলাক আকৰ্ষিত হৈছিল দৰ্শক আকৰ্ষিত হৈছিল হয় আজি এখন চিনেমা চাই আহিলে ঘূৰি অহাৰ পিছত গাঁৱৰ ৰাইজে আৰু সুধিব যে কেনেকুৱা চিনেমাখন কেনেকুৱা হয় তো প্ৰত্যেকৰ মুখে মুখে এই কথাটো আহিব যে সুন্দৰ এখন বোলছবি যোৱা তোমালোকে চোৱা হয় আকৌ যাব ঠিক তেনেকৈ ধৰণৰ প্ৰচাৰ হৈছিল হয় আৰু এনেকুৱা হৈছিল যে চিলভাৰ জুবিলি মানে 25 সপ্তাহ এখন বোলছবি আগত চলিছিল হয় চিলভাৰ জুবিলি চলিছিল হয় কিন্তু এতিয়াতো নাই তাৰপিছত লাহে লাহে সেই বোলছবি যিসকলে নিৰ্মাণ কৰিছিলে সেই তেখেতসকলৰ যিটো ষ্টেণ্ডাৰ্ড হয় বা সেই বোলছবিবিলাকৰ যিটো ষ্টেণ্ডাৰ্ড সেই ষ্টেণ্ডাৰ্ডটো আমি ভাবোঁ হয় কাকো দুখ দিবলৈ বিচৰা নাই আমি ভাবোঁ কিছু মানদণ্ডটো কিছু কমি গ'ল হয় কমি যোৱাৰ পিছত লাহে লাহে মানুহৰ এই বোলছবিৰ প্ৰতি আকৰ্ষণটো কমি গ'ল হয় 2 নম্বৰ আমাৰ অসমত যিবিলাক ছবিগৃহ আছে হয় সেই ছবিগৃহবিলাক বেছিভাগেই নন আছামিজ লোকৰ মানে আমাৰ অসমৰ বাহিৰৰ হয়তো ৰাজস্থানী বিহাৰী হয় বেয়া নাপাব আপোনালোকে হয় কিন্তু এইটো চিৰ সত্য কথা হয় বিহাৰী ইউপিৰ মহাৰাষ্ট্ৰৰ বা ৰাজস্থানৰ এনেকুৱা সেই ছবিগৃহবিলাকৰ মালিকসকল হয় স্বত্বাধিকাৰী গতিকে তেখেতসকলৰ এটা উদ্দেশ্য থাকে যে পইচা ঘটিব লাগে সৰহকৈ হয় যে মুম্বাইত যেতিয়া এখন চিনেমা ৰিলিজ হ'ব সেই চিনেমাখন কেনেকৈ সোনকালে আনি ইয়াত আমি প্ৰদৰ্শিত কৰোঁ আৰু পইচা ঘটোঁ মানুহ দৰ্শক সৰহীয়াকৈ যাতে আহে হয় গতিকে সেই মালিকসকলৰ স্বত্বাধিকাৰীসকলৰ যিটো তেখেতসকলৰ যিটো এটা মটিভ পইচা ঘটাৰ মটিভ সেইটো এটা বৰ ডাঙৰ কাৰণ হৈ উঠিলে যে অসমত আমাৰ অসমীয়া বোলছবিৰ যিটো বোলবালা বা যিটো মানে ভাল দিন আছিলে গোল্ডেন ডেইজ সেইবোৰ লাহে লাহে কমি যাবলৈ ধৰিলে গতিকে আমি অকল কেৱল যে সেই মালিকসকলৰ ওপৰতে দুখ দি আমি গোটেই বস্তুটো এৰি দিবলৈ বিচাৰিছোঁ সেইটো নহয় কিন্তু সেইটোও এটা ফেক্টৰ কাৰণ হয় এতিয়া আপুনি যিহেতু অৱসৰলৈ ঘৰতে আছে আপুনি সময়বোৰ কেনেকৈ অতিবাহিত কৰিছে আৰু কেনেকৈ কি কি কামত জড়িত হৈ আছে আমি অসমলৈ ঘূৰি অহাৰ পিছত মুম্বাইৰ পৰা চাকৰি ৰিটায়াৰ হৈ পেলাই ইয়াত আহিলোঁ আহি নাজিৰাত যদিও আমি ঘৰ কৰিছিলোঁ আমি আহি পুৰণা ঘৰত এই গৃহতে আমাৰ দেউতাৰ বা ককা দেউতাৰ যিটো গৃহ তাতে আমি থাকিবলৈ ল'লোঁ যিহেতু এই ঠাইত আমি ভাবোঁ যে আমাৰ আচল শিপাডাল আমাৰ যিটো আমি ইয়াতে জন্ম হৈ ডাঙৰ হৈ আমি বাহিৰে বাহিৰে ফুৰিলোঁ সেই শিপাডাল কিন্তু ইয়াতে আছে আমাৰ কিন্তু সেইটো বিশ্বাস আমাৰ ইয়াৰ ৰাইজে বা ওচৰ পাজৰৰ যিবিলাক সমাজ এই সমাজবিলাকে আমাক যে মৰম কৰিব সেইটো আমাৰ বিশ্বাস আছিল সেইকাৰণে আমি ইয়ালৈ গুচি আহিলোঁ তাৰোপৰিও লগতে আপোনালোকক ক'বলৈ বিচাৰিছোঁ যে ইয়াত আমাৰ আনএমপ্লয়মেণ্ট প্ৰব্লেম বহুত বেছি আমাৰ ইয়াত বহুত ডেকা ল'ৰা বা ছোৱালী বা আমাৰ এনেকুৱা লোক তেখেতসকলে একো চাকৰি বাকৰি নাই ইনকাম নাই যথেষ্ট কষ্টত চলে গতিকে আমি ভাবিলোঁ যে ইয়াত আমি যদি এটা বিজনেছ আমি আৰম্ভ কৰিব পাৰোঁ
আমাৰ কাৰণে নহয়, আমি পইচা ঘটাৰ আমাৰ কোনো বিশেষ আমাৰ চিন্তা নাই, কিন্তু ইয়াৰ যিখিনি আমাৰ দুখীয়া মানুহ হয় কিছুমান মানে কৰ্মৰত নহয়, হয় তেখেতসকলক আনি ইয়াত আমি এংগেজ যাতে কৰিব পাৰোঁ। হয় গতিকে ইয়াতে আমি কি কৰিলোঁ, এটা চাহৰ ফেক্টৰী হয় খুলিলোঁ হয় আৰু খুলি এতিয়া সেইটোও মানে অলপকে চলাই আছোঁ। হয় আৰু ইয়াৰ যিখিনি আনএমপ্লয়ড ইউথ আছে তেখেতসকলেও ইয়াত এংগেজ হৈ থাকে। হয় গতিকে সেইটোও এটা আমি কাম কৰিছোঁ। আৰু তাৰোপৰি হয় আমি সামাজিক বা সমাজৰ লগত জড়িত হৈ পেলাই আমি আছোঁ। হয় আপোনালোকৰ আশীৰ্বাদ মৰম চেনেহ, ৰাইজে আমাক মৰম কৰে। এতিয়া ক'ৰবাত ৰাসৰ আয়োজন কৰিছে, তাত উদ্বোধন কৰিবৰ কাৰণে আমাক ৰাইজে আমন্ত্ৰণ কৰিছে। ক'ৰবাত ভাওনা প্ৰতিযোগিতা হৈছে, তাতো আমন্ত্ৰণ কৰিছে। তেনেকৈ ধৰণে যথেষ্ট আমি এই সমাজখনৰ লগত জড়িত হৈ আছোঁ আৰু ৰাইজৰ মৰম চেনেহ পাইছোঁ। গীত পৰিৱেশন কৰাও আমি লক্ষ্য কৰিছোঁ। এই মুহূৰ্তত যদি গীত এটি আপুনি চমুকৈ এশাৰী দুশাৰী পৰিৱেশন কৰিলে আমাৰ দৰ্শকে ভাল পাব। আমাৰ আমি যেতিয়া চাকৰিলৈ যোৱা নাছিলোঁ, তাৰ আগতেই ডক্টৰ ভূপেন হাজৰিকাদেৱৰ কিছু গীত আমি গাবলৈ চেষ্টা কৰিছিলোঁ। হয় আৰু দুই এজন শিক্ষক হিচাপেও আমি লৈছিলোঁ। সেই তেতিয়াই এটা সংগীতৰ প্ৰতি মোৰ মন এটা মানে তাত সোমাই গৈছিল। আৰু গীত পৰিৱেশন কৰাৰ যিটো মানস সেইটো এতিয়াও আছে। হয় যদিও বিশেষভাৱে সেই দিশটোত সফলতা লাভ কৰিব নোৱাৰিলোঁ, কিন্তু বিভিন্ন ঠাইত যেতিয়া আমি ইয়াতে আছিলোঁ অসমতে, তেতিয়া বিভিন্ন ঠাইত গীত দুই এটা পৰিৱেশন কৰিছিলোঁ। হয় আৰু এটা আমাৰ এই যে গজল হয় যিটো আমাৰ এটা ধাৰা, হয় সেই গজলৰ প্ৰতি আমাৰ এটা দুৰ্বলতা বহুত দিনৰ পৰা আছিল। গতিকে আমি মাজে মাজে কিছু ঠায়ে আমি গজলো পৰিৱেশন কৰিছিলোঁ। হয় হয় আৰু এটা সময় আছিল ইয়াত বিহু, ঈদ, প্ৰীতি সন্মিলন, এই বস্তুটো খুব চলিছিল। হয় বিভিন্ন ঠাইত ঈদ, বিহু, প্ৰীতি সন্মিলন বুলি কয়, আয়োজন কৰে। আৰু সেই অনুষ্ঠানত আমাক গজল গাবলৈও আমন্ত্ৰণ কৰিছিলে। আৰু আনকি গজলৰ তেতিয়া প্ৰতিযোগিতা পাতে হয় সেই ঈদ, বিহু, প্ৰীতি সন্মিলনত। এই প্ৰতিযোগিতাও মই জইন কৰিছোঁ কেইবা ঠাইতো, হয় আৰু মানে পুৰস্কাৰো পাইছোঁ। চমুকৈ যদি আমি গজল এটি শুনিব পাৰোঁ। গজল হয় তাৰপিছতে মুম্বৈত থাকোঁতেও হয় আমাৰ বিভিন্ন কিছুমান তাত অনুষ্ঠান হয়, হয় আৰু সেইবিলাকতো ৰাইজে আমন্ত্ৰণ কৰিছিলে গজল গাবৰ কাৰণে। আমি গাইছিলোঁ, হয় হিন্দী গীতো পৰিৱেশন কৰিছিলোঁ। হয় এতিয়া সিদিনা হয় আজি প্ৰায় এসপ্তাহ হৈ গৈছে, গেলেকী নাট্য মন্দিৰত এটা ঝংকাৰ বুলি হয় এটা সংগীত সন্ধ্যাৰ আয়োজন কৰিছিলে আমাৰ ছিনিয়ৰ চিটিজেন ফৰামে। হয় আৰু তাতো গজল এটি গাবৰ কাৰণে আমাক অনুৰোধ জনাইছিলে। অনুৰোধ বুলি ক'লে অৱশ্যে ভুল হ'ব। হয় আমাক কোৱা হৈছিল যে এটা গজল আপুনি গাই দিব। হয় তো আমি এটা গজল পৰিৱেশন কৰিছিলোঁ হয় আজি কেইদিনমানৰ আগত। চান্দি জৈসা ৰংগ হে তেৰা, চান্দি জৈসা ৰংগ হে তেৰা, সোনা জैसे बाल, एक तू ही धनवान है गोरी, बाकी सब कंगाल, बाकी सब कंगाल।
एक तू ही धनवान है गोरी, बाकी सब कंगाल। খুব সুন্দৰ দৰ্শকে খুব ভাল পাব নিশ্চয় আৰু আপুনি ইমানখিনি সময় দিয়াৰ কাৰণে অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু আপোনাৰ বৰ্ণাঢ্য কৰ্মজীৱনৰ বিষয়ে আমি পুনৰ এদিন বহিম এই বিষয়টোৱে আলোচনা কৰিম ইমানখিনি সময় দিয়াৰ কাৰণে অশেষ ধন্যবাদ জ্ঞাপন ধন্যবাদ আপোনাকো ধন্যবাদ জনাইছোঁ হয় আৰু আপোনাৰ চেনেলৰ সকলো সদস্যলৈ আমাৰ ধন্যবাদ থাকিল আৰু তেখেতসকললৈ আমাৰ শ্ৰদ্ধা ভক্তি থাকিল আৰু আপুনিও আহি ইমানখিনি কষ্ট কৰি আমাৰ এই সামান্যতম যিখিনি আমাৰ আমি কৰ্তব্য কৰিলোঁ বা কৰ্ম কৰিলোঁ সেইখিনিকে আপুনি উদঙাই দিবৰ কাৰণে বা ৰাইজৰ মাজলৈ ঠেলি দিবৰ কাৰণে যে আপুনি চেষ্টা কৰিলে গতিকে সেইখিনি আমি আমাৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ আন্তৰিকতাৰে আৰু ভৱিষ্যতে যাতে আপোনাৰো উন্নতি হয় আপোনাৰ চেনেলটোৰো উন্নতি হয় এইটোৱে কামনা কৰি আমি নমস্কাৰ নমস্কাৰ ৰাইজলৈও নমস্কাৰ